চাহ নিগমৰ বহুখিনি বাগিচা যোৱা সময়ছোৱাত চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া অনুসৰি ন্যূনতম যিটো মিনিমাম ৱেজ 238 টকা বা 250 টকা অসমৰ ক্ষেত্ৰত আমাৰ ব্ৰহ্মপুত্ৰ ভেলীত আৰু কাছাৰত অলপ কম। এই পইচাটো তেওঁলোকক নিয়মিতভাৱে দিব পৰা নাই, PF-ৰ পইচা দিব পৰা নাই আৰু অসমে বহুত বেছি চাহ উৎপাদন কৰে। এতিয়া ব্যক্তিগত মালিকবিলাকৰ কোম্পানীবিলাকত 20% বোনাছ, PF আৰু অন্যান্য যিবিলাক দিব লাগে সা সুবিধা দি আছে। তেনেস্থলত অসম চৰকাৰে কিয় অসম চাহ নিগমৰ বাগিচাসমূহ চলাব পৰা নাই, এটা ডাঙৰ প্ৰশ্ন। ইতিমধ্যে ইয়াৰ যিজন চেয়াৰমেন প্ৰাক্তন বিধায়ক ৰাজদীপ গোৱালাই পদত্যাগ কৰিছে, যিহেতু তেখেতক যেনেধৰণে কোৱা হৈছিল যে বাগিচাৰ কামখিনি কৰা হ'ব, সেইখিনি নিশ্চয় কৰা নাই। আৰু এতিয়া সুপ্ৰিম কোৰ্টে অসম চৰকাৰে যিহেতু ক'লে যে আমাৰ হাতত কোনো উপায় নাই শ্ৰমিকৰ প্ৰাপ্য মজুৰি দিবলৈ, তেনেস্থলত এতিয়া বাগিচা বিক্ৰী কৰি হ'লেও মজুৰি আদায় দিবলৈ কৈছে। এনে সিদ্ধান্ত ল'ব লগা হ'লে অসমৰ অৰ্থনীতিৰ বাবে, চাহ জনজাতিৰ বাবে এটা অতি দুৰ্ভাগ্যজনক সিদ্ধান্ত হ'ব। কাৰণ তেওঁলোকৰ তেতিয়া যি উৎপাদনশীলতা এইখিনি কৰিবলৈ বাগান নাথাকিব, বাগান বিক্ৰী হৈ গ'লে কিজানি অন্য কামো হ'ব পাৰে তাত। আৰু অসম চৰকাৰৰ প্ৰাথমিক দায়িত্ব আছিল যে তেওঁলোকে যেনেধৰণে অৰুণোদয় দিয়ে, যেনেধৰণে অসম আত্মনিৰ্ভৰ অসম দিছে, এইবিলাকত যেনেকৈ উৎপাদনশীলতা হ'ব বুলি এটা জাষ্টিফিকেশ্যন দিছে, ঠিক তেনেকৈ চাহ বাগিচাসমূহ যদি কৰ্মক্ষম হৈ উঠে, কাৰ্যক্ষম, অসমৰ অৰ্থনীতি ভাল হ'ব বুলি জাষ্টিফিকেশ্যন দি অসম চৰকাৰে নিজাববীয়াকৈ পুঁজি যোগান ধৰিব লাগিছিল। এই কামটো নকৰি পেলাই তেখেতসকলে অসমৰ অৰ্থনীতি, অসমৰ চাহ জনজাতিসকলক অন্যায় কৰিছে। ইয়াক মই পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছোঁ। আজি বাতৰি কাকতত ওলাইছে মুখ্যমন্ত্ৰীয়ে বিভিন্ন ৰাজ্যৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকাৰ বাবে দিছপুৰখন অচল হৈ পৰিছে। মুখ্যমন্ত্ৰীয়ে অনুগ্ৰহ কৰি প্ৰশাসনৰ কেন্দ্ৰবিন্দু জনতা ভৱনলৈ ঘূৰি আহক আৰু ৰাইজৰ স্বাৰ্থত কিছু ভাল সিদ্ধান্ত লওক। এয়া মোৰ মুখ্যমন্ত্ৰীৰ প্ৰতিও আপোনালোকৰ যোগেৰে আহ্বান। সময়ছোৱাত আমাৰ আনকি বাগিচা মাটি অন্য কামত ব্যৱহাৰ কৰিব নোৱাৰে বুলি এটা নিয়ম আছিল। যোৱা সময়ছোৱাত 5%, 10% অন্য কামত ব্যৱহাৰ কৰাৰ বাবে তেখেতসকলে বিধানসভাত যিহেতু সংখ্যাগৰিষ্ঠতাই মূল কথা, সেই গতিকে তেখেতসকলৰ গাৰ বল, সংখ্যাগৰিষ্ঠতা বিধানসভাৰ মজিয়া, তাৰ যোগেদি আইন সংশোধন কৰি লৈছে। ভৱিষ্যত সময়ত এই বাগানবিলাকত অন্য কাম কৰিব বুলিও তেওঁলোকে কৰিব পাৰে। আৰু ইয়াৰ ফলত যেতিয়া আজিকালি বিজ্ঞানৰ আৰু অধিক প্ৰয়োগ হৈ আছে, আৰু যিহেতু চাহ বাগিচা অঞ্চল আৰু কিছুমান অঞ্চলত শিক্ষা দীক্ষা তেনেকৈ আগবঢ়া দেখা নাযায়, যদিও তাত মডেল স্কুল কৰিছে, মডেল কলেজ কৰিছে, তাৰ বাবে কোনো নিযুক্তি হোৱা নাই। বিভিন্ন স্কুলৰ পৰা নি পেলাই বাগিচা অঞ্চলৰ স্কুলবিলাক চলাই থকা হৈছে। তাৰ ফলত গোটেই সামগ্ৰিকভাৱে শিক্ষা ব্যৱস্থাটোও ক্ষতিকাৰ হৈছে। তেনে সময়ত যদিহে বাগিচাৰ লোকসকলে যি ন্যূনতম সংস্থাপন পাই আছে, তাৰ পৰাও তেওঁলোকক কাঢ়ি লোৱা হয়, ই তেওঁলোকৰ সাংবিধানিক জীয়াই থকাৰ অধিকাৰো খৰ্ব কৰিব আৰু আমাৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পৰিব। সেয়ে মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাইছোঁ, চাহ নিগম জীৱিত কৰক, বাগিচাসমূহ চলোৱাৰ ব্যৱস্থা কৰক আৰু যদি তাত দুৰ্নীতি হৈ আছে, দুৰ্নীতি ৰোধ কৰক।